নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰুনা চাও হক কি আছে আজি আমাৰ বাতৰিত যোৰহাটত আসুৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ নিউজ নাওৰ এক ৰিপৰ্ট সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সদৌ অসম ছাত্ৰ সন্থা কৰ্মীৰ ওপৰত চৰকাৰে কৰা অত্যাচাৰৰ তীব্ৰ প্ৰতিবাদত যোৰহাট জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে লগতে চৰকাৰক সকীয়াই দিয়ে কোনো কাৰণতে চৰকাৰৰ এই নীতিক ছাত্ৰ সন্থাই কেৰেপ নকৰে আৰু চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইন বাতিল ইয়াই 2020 বাতিল অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ আৰু অসম চুক্তিৰ আধাৰত অসমৰ পৰা অবৈধ বিদেশী বিতৰণৰ দাবীত জিলা ছাত্ৰ সন্থাসমূহে জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে এই প্ৰতিবাদী কাৰ্যসূচী শান্তিপূৰ্ণভাৱে কৰি থকা প্ৰতিবাদী কাৰ্যসূচীৰ ওপৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ স্থায়ক বাহিনীয়ে যি ধৰণে আক্ৰমণ চলালে তাত ছাত্ৰী আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আঘাত পাবলগীয়া হৈছে এই আক্ৰমণৰ ঘটনাক আমি গৰিহণা দিছোঁ এই আক্ৰমণৰ ঘটনাক আমি ধিক্কাৰ জনাইছোঁ আৰু সেইমৰ্মে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ গৃহ দপ্তৰৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি আজি আঞ্চলিক ছাত্ৰ সন্থাসমূহে দাহ কৰিছোঁ আৰু যোৰহাটত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিকৃতি দাহ কৰিছোঁ আৰু প্ৰতিকৃতি দাহ কৰি এই প্ৰতিবাদস্থলীৰ পৰা সৰ্বানন্দ সোণোৱালক আমি স্পষ্টভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতে ৰাজপথত সংগ্ৰাম কৰি ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি ৰাজপথত জোৰ সমদল ৰাজপথত বিক্ষোভ ৰাজপথত প্ৰতিকৃতি দাহ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হ'ল মুখ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হোৱাৰ পাছত ক্ষমতাৰ লালাসাত লালায়িত হৈ তেওঁ নিজকে আপোন পাহৰা হৈ কেৱল গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁ কিন্তু নিজৰ অতীত ৰোমন্থন কৰিবলৈ নিশিকিলে গতিকে এয়া আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা আমি সদৌ অসম ছাত্ৰ সন্থাৰ সৰ্বকালৰ কলংকিত সন্তান হিচাপে সৰ্বানন্দ সোণোৱালদেৱক আখ্যা দিব বিচাৰিছোঁ তেখেতে যি ধৰণে আজি চৰকাৰী বাহিনীৰ অপপ্ৰয়োগেৰে তেওঁলোকে চৰকাৰী স্থায়ক বাহিনী হতুৱাই যি ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আক্ৰমণ চলাইছে এই আক্ৰমণ কিন্তু কোনো কাৰণে সহ্য কৰা নহ'ব এই আক্ৰমণ কিন্তু কোনো কাৰণে সহ্য কৰা নহ'ব গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীসকলৰ ওপৰত এনেধৰণৰ নিৰ্মম আৰু বৰ্বৰ অত্যাচাৰ কোনো কাৰণে সহ্য কৰা নহ'ব আমি এটা স্পষ্টভাৱে তেখেতক ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ ফেচিবাদী নিজৰ আদৰ্শত অটল হৈ থকা জনতাৰ আৱেগক প্ৰশ্ৰয় নিদিয়া চৰকাৰ অসমত আগতেও বহুত আহিছিলে বহু চৰকাৰ আহিল বহু চৰকাৰ গ'ল তেওঁলোকেও কিন্তু বিভিন্ন ধৰণে দমন চলাব বিচাৰিছিলে অসমীয়া ৰাইজৰ আৱেগক তেওঁলোকে কুঠাৰঘাত কৰি বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি তেওঁলোকে কিন্তু অসমীয়া ৰাইজৰ আৱেগক ভৰিৰে মোহাৰি তেওঁলোকে দমন চলাব বিচাৰিছিলে এই দমন নীতিকিলে এই দমন উফৰি গ'ল আমিও তেওঁক ক'ব বিচাৰিছোঁ আমাৰ ওপৰত দমন চলাই লাভ নাই যদি ভাবিছে সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম যি সংগ্ৰামী সত্তা আছে এই সংগ্ৰামী সত্তাক যদি তেওঁলোকে দমন চলাই ভয় ভাবুকি প্ৰদৰ্শন কৰি আমাক যদি আঁতৰাব পাৰিব বুলি ভাবিছে এয়া আচলতে তেওঁলোকে মুখ্য স্বৰ্গত বাস কৰিছে আমি এনেকুৱা ধৰণৰ ভয় ভাবুকিক কোনো কাৰণে কেৰেপ নকৰোঁ আগন্তুক সময়ত তেওঁলোকেও দেখিব যে এই ধৰণৰ দমন নীতিকিব আৰু উফৰি যাব আৰু যেতিয়ালৈকে অসমৰ সভ্যতা সংস্কৃতি অসমৰ ভাষা অসমীয়া ভাষা আৰু অসমৰ থলুৱা লোকৰ অস্তিত্ব বিপদাপন্ন কৰি তোলা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট দিল্লীত গণতন্ত্ৰ দিৱসত ভাগ লোৱা উত্তৰ পূবৰ ২৬ গৰাকী এনচিচি ক্ৰেডেটক যোৰহাটত সম্বৰ্ধনা জ্ঞাপন নিউজ নাওৰ এক প্ৰতিবেদন অসমৰ পৰা দিল্লীত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ভাগ ল'বৰ বাবে পঠোৱা উত্তৰ পূবৰ ৭খন ৰাজ্যৰ ২৬জন ক্ৰেডেটে অংশগ্ৰহণ কৰি চতুৰ্থ স্থান দখল কৰিছিল আৰু এইসকল ক্ৰেডেটক আজি যোৰহাটত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়
ডাইৰেক্টৰেটছে পাৰ্টিচিপেট কৰিছিল আৰু আমি তেওঁলোকক অসমৰ পৰা আমি NER কণ্টিনজেণ্টত 26 কেডেটছ পঠাইছিলোঁ 26 কেডেটৰ যোনটো কম্পজিশ্যন আছিল গোটেই আমাৰ 7 ষ্টেটছ নৰ্থ ইষ্টৰ কমপ্লিট 7 ষ্টেটছৰ পৰা কণ্ট্ৰিবিউশ্যন আছিল ইয়াতে আমাৰ NER যোনটো ডাইৰেক্টৰেট হয় নৰ্থ ইষ্ট ৰিজন ডাইৰেক্টৰেটৰ আণ্ডাৰত 8টা গ্ৰুপ আছে সেই 8টা গ্ৰুপৰ পৰা প্ৰত্যেকটা গ্ৰুপৰ পৰাই কেডেটছ কণ্ট্ৰিবিউট কৰিছে বয়জ এজ ৱেল এজ গাৰ্লছ তেওঁলোকৰ ইয়াতে আমি প্ৰি-RDC ট্ৰেইনিংটো কৰাইছিলোঁ প্ৰি-RDC 1 প্ৰি-RDC 2 এণ্ড প্ৰি-RDC 3 তাৰপিছত তেওঁলোক দিল্লীত গ'ল কৰ্ণেল RK সিং আছিল কণ্টিনজেণ্ট কমাণ্ডাৰ তেওঁৰ নেতৃত্বত ইয়াৰ পৰা আমি টিমটো ডিছপেচ কৰিলোঁ আৰু দিল্লীতো তেওঁলোকে যথেষ্টখিনি প্ৰেক্টিছ কৰি আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে গৌৰৱ এটা কঢ়িয়াই আনিছে দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হিষ্ট্ৰী অফ NER ডাইৰেক্টৰেট ডেট উই হেভ গট দিছ কাইণ্ড অফ এ ৰেচপেক্টেবল পজিশ্যন যোনটো আমি 4th পজিশ্যন পাইছোঁ এইটো তাৰমানে এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে এইটো এটা খুব টাফ কম্পিটিশ্যন হয় বহুত ধৰণৰ ইভেণ্টছ থাকে ইনক্লুডিং যদি কোনোবা কেডেট অফিচাৰ কমিশ্যন লৈছে তাৰো পইণ্ট থাকে কিমানটা লোৱাৰ ৰেংকছত ৰিক্ৰুটমেণ্ট হ'ল তাৰো পইণ্টছ থাকে প্লাছ তাৰ PM ৰেলী RDC পেৰেড চবৰে পইণ্টছ থাকে গতিকে অভাৰঅল পজিশ্যন 4th পোৱাটো এটা খুবেই ভাল আমাৰ কাৰণে সৌভাগ্যৰ খবৰ আৰু গৌৰৱৰ কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেহনাজ ট্ৰেইনিং চেণ্টাৰ সকলোৰে বিশ্বাসযোগ্য এটি সৌন্দৰ্য চৰ্চাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ ঠিকনা কটকীপুখুৰী এটি ৰোড ষ্টেট বেংকৰ কাষত মৰাণ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি বিশিষ্ট লেখক শিক্ষক সাংবাদিক সাংস্কৃতিক কৰ্মী যদু চুতীয়াক অভিনন্দন জ্ঞাপন নিউজ নাওৰ এক ৰিপৰ্ট উজনি অসমৰ ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বৃহত্তৰ মৰাণ অঞ্চলৰ সাংবাদিকসকলৰ অন্যতম সাংবাদিক মঞ্চ মৰাণ প্ৰেছ ক্লাব এই মাহৰ অতিথি শিতানত জানুৱাৰী মাহৰ অতিথিৰূপে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈজান গাঁৱৰ নিবাসী বিশিষ্ট লেখক শিক্ষক সাংবাদিক সাংস্কৃতিক কৰ্মী যদু চুতীয়াক এই মাহৰ অতিথি হিচাপে নিৰ্বাচিত কৰি যোৱা 31 জানুৱাৰী দেওবাৰে বিয়লি 3 বজাত তিলৈজান গাঁৱত তেখেতৰ বাসগৃহলৈ গৈ উষ্ম অভিনন্দন জনোৱাৰ লগতে মত বিনিময় কৰে সম্পাদক কৰুণা ফুকনে আঁত ধৰা অনুষ্ঠানত সতীৰ্থ সাংবাদিক শিক্ষক লেখক সাংস্কৃতিক কৰ্মী যদু চুতীয়াক অভিনন্দন গ্ৰহণ কৰি আৱেগিক হৈ পৰে অতি নিষ্ঠাৰে নিজৰ কৰ্তব্যত আগবাঢ়ি গৈ থকা যদু চুতীয়া বৰ্তমান এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ধন সম্পত্তিৰ সবস্ত হেৰুৱাবলগীয়া হৈছে যদিও তেখেতৰ পত্নী ৰাখী চুতীয়াৰ সেৱা শুশ্ৰূষাত লেখক তথা সাংবাদিক ৰূপে কলমৰ ধাৰা চলাই আছে আৰু শিক্ষক ৰূপে শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি গৈছে এইজন ব্যক্তিক মৰাণ প্ৰেছ ক্লাবে অভিনন্দন জনোৱাৰ লগতে প্ৰেছ ক্লাবৰ তৰফৰ পৰা কিছু আৰ্থিক অনুদান আগবঢ়োৱাত সন্তুষ্টি প্ৰকাশ কৰে এই মাহৰ অতিথি নামৰ এটা শিতান আমি কৰি আহিছোঁ একাধিক্ৰমে এই বছৰ মানে 2021 চনৰ জানুৱাৰী মাহৰ অতিথি হিচাপে আমি মনোনীত কৰিছিলোঁ আমাৰ সতীৰ্থ সাংবাদিক জ্যেষ্ঠ সাংবাদিক যদু চুতীয়া ডাঙৰীয়াক তেখেত এজন লেখক সাংস্কৃতিক কৰ্মী শিক্ষক আৰু সাহিত্যিক আজি আমি তেখেতক বাসৰ গৃহত আহি তেখেতৰ লগত মত বিনিময় কৰিলোঁ আপোনালোকে নিশ্চয় গম পাইছে আৰু তেওঁ জীৱন শৈলীৰ ওপৰত তাৰ জীৱন পৰিক্ৰমাৰ ওপৰত আমি মত বিনিময় কৰাৰ লগতে তেওঁ দীক্ষায়ো কামনা কৰি আমি তেওঁ যে আমাৰ লগত সদায় সমাজখনৰ হৈ সমাজৰ কাৰণে কাম কৰি যাওক তাই আমি কামনা কৰিলোঁ এই মাহৰ অতিথি শিতানত এই অভাজনক নিৰ্বাচন কৰি আজি যি সন্মান জনালে মই তাৰ কাৰণে কৃতজ্ঞ হৈছোঁ আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰাণ প্ৰেছ ক্লাবৰ এই কাৰ্যসূচী দীৰ্ঘজীৱী হওক আৰু মৰাণ প্ৰেছ ক্লাবে আমাৰ সুস্বাস্থ্য কামনা কৰি আমাক উদগনি জনাইছে আমাৰ যি কৰ্ম সেই কৰ্মৰ কাৰণে কেনেকৈ আগবাঢ়ি যাব পাৰি সেই সন্দৰ্ভতো বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে
উদগনি জনাইছে, প্ৰেৰণা দিছে। তাৰ কাৰণে মই মৰাণ প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাজখন যাতে সদায় ভাল পথে যায়, আমাৰ উঠি অহা চামে যাতে ভাল পথে যায়, মই তাৰ আশা কৰিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰ। এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে। কি হ'ব এতিয়া, ইমানবোৰ কাম এতিয়াও বাকী আছে। হয়, এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে। কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম? চিন্তা নকৰিব ভিনদেউ, লাইফষ্টাইল হোম কালেকশ্যন আছে নহয়, য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ, চেনিটেৰী, বাথ ফিটিং, মডুলাৰ কিটচেন, পেইণ্টিং, ৱালপেপাৰ, প্লাইউড, ফাৰ্নিচাৰ ফিটিং, UPVC দুৱাৰ খিৰিকী, ইলেক্ট্ৰিকেল সামগ্ৰী, চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও। গোটেই মিস্ত্ৰীও তাতে পাব। আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। যোৰহাটত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় মেডাম মেফি। এক ৰিপৰ্ট। যোৰহাটত টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত যোৰহাটৰ জয়া ভৱনত দুদিনীয়াকৈ আয়োজন কৰা হ'ল আহোমসকলৰ পবিত্ৰ উৎসৱ মেডাম মেফি। পুৱা বন্তি প্ৰজ্বলন কৰি সন্ধিয়ালৈ ফুৰালুং সম্পূৰ্ণ কৰে। উল্লেখযোগ্য যে মেডাম মেফিৰ লগত সংগতি ৰাখি জাংচাই হুং নামৰ এখনি স্মৃতি গ্ৰন্থও উন্মোচন কৰে উক্ত পবিত্ৰ মেডাম মেফিত। মেডাম মেফিৰ পবিত্ৰ ক্ষণত তিয়কৰ প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈৰ সোঁৱৰণিত জয়া ভৱনৰ এখন তোৰণৰ আধাৰশিলাও স্থাপন কৰা হয়। মেডাম মেফিৰ আজিৰ পবিত্ৰ দিনটোত সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই দিনটোত আমি উপপুৰুষৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি দেশ জাতি সমাজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি যাব পাৰোঁ। ইতিমধ্যে কালিৰ পৰা টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত মেডাম মেফি পালন কৰা হৈছে। কালি পতাকা উত্তোলনৰ পাছত আমি সন্ধ্যা ফুৰালুং সভা অনুষ্ঠিত কৰিলোঁ। তাৰ পাছত আজিৰ দিনটোত দেওঘৰত বন্তি প্ৰজ্বলন, যুৱৰাজ কামেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহৰ মৈদামত তৰ্পণ আৰু তাৰ পাছতেই টাইচাবৰ বাকৰিত মেডাম মেফিৰ যি পূজা, সেই পূজা অনুষ্ঠিত কৰি ইতিমধ্যেই আমাৰ যি সভা, সেই সভাখন চলি আছে। আৰু এই সভাখনত আমি এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। ডক্টৰ লিটুল বৰুৱা নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ, তেখেতে স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। তাৰ লগতে মেম্বৰগৰ পৰিয়ালবৰ্গই এখনি তোৰণ, জয়াবনৰ মূল তোৰণ এখন দান কৰিছে। এই তোৰণখনৰ আধাৰশিলা স্থাপন হ'ব। মূলতঃ এইকেইটা কাৰ্যসূচী লৈ টাই হিচাপে মেডাম মেফি পালন কৰিছে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। 31 জানুৱাৰী দেওবাৰে পোহৰ লাইভ হিট আৰু AK ক্ৰিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হৈ যায় অসমীয়া পৰম্পৰাগত সাজপাৰ ভোগদৈ ছিজন 3 প্ৰতিযোগিতা আৰু ভোগদৈ 2021 বঁটা প্ৰদান অনুষ্ঠান। নিউজ নাওৰ এক প্ৰতিবেদন। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট তথা সমগ্ৰ অসমবাসী ৰাইজৰ এটি জনপ্ৰিয় চেনেল পোহৰ 8 লাইভ আৰু AK ক্ৰিয়েশ্যনৰ উদ্যোগত যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হৈ যায় সদৌ-অসম ভিত্তিত অসমীয়া পৰম্পৰাগত সাজপাৰ ভোগদৈ ছিজন 3 প্ৰতিযোগিতা আৰু ভোগদৈ 2021 বঁটা প্ৰদান অনুষ্ঠান। উল্লেখযোগ্য যে পোহৰ 8 লাইভৰ পৰিয়ালবৰ্গৰ অশেষ ধৈৰ্য, একাগ্ৰতা আৰু আন্তৰিকতাই আয়োজন কৰা সুন্দৰ অনুষ্ঠানটিত সমগ্ৰ অসমৰ পৰা আহি অসমীয়া পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাত ভাগ লোৱা কণ কণ শিশু তথা কিশোৰ কিশোৰীসকলৰ বাৰেৰহণীয়া অনুষ্ঠানটিৰ কিছু মধুৰ মুহূৰ্ত আমাৰ নিউজ নাওৰ কেমেৰাত সযতনাই বন্দী কৰি থোৱা কিছু মুহূৰ্ত উপভোগ কৰোঁচোন আহক।
জনপ্ৰিয় সামাজিক সাংস্কৃতিক ক্ৰীড়া চেনেলটিয়ে নৱপ্ৰজন্মৰ মাজত অসমীয়া পৰম্পৰাগত সাজপাৰক অধিক চিনাকি কৰি দিয়াৰ মানসেৰে সদৌ অসমীয়া পৰম্পৰাগত সাজপাৰ ভোগদৈ ছিজন 3 প্ৰতিযোগিতা আৰু অসমৰ বিভিন্ন সামাজিক ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই অহা ব্যক্তিসকলক ভোগদৈ 2021 বঁটা প্ৰদান কৰে উক্ত অনুষ্ঠানটিত। ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।